Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগ APSC যোনটো কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2022 ৰ ইন্টাৰভিউ পাৰ্সোনালিটি টেষ্ট চলি আছে তাৰে ট্ৰান্সক্ৰিপ্ট Part 12 to লৈ আনিছো তো ইয়াৰ আগতে টোটাল 11টা ট্ৰান্সক্ৰিপ্টৰ পাৰ্ট মই শেয়াৰ কৰিছো যেহেতু ইন্টাৰভিউ সেশন চলি আছে 16 নৱেম্বৰ পৰা 3 জানুৱাৰী লৈকে আছে আৰু যেহেতু অলৰেডি বহুতখিনি ক্যান্ডিডেটছে দিলে তেওঁলোকৰ ইন্টাৰভিউ কেনেকুৱা হৈছে হেতুৰ ওপৰত অলৰেডি মই 11টা ট্ৰান্সক্ৰিপ্টত আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো ডিসকাস কৰিছিলো আজি 12 নম্বৰটো আৰু হেখত আৰু বহুতখিনি ক্যান্ডিডেটছ বাকি আছে 3 জানুৱাৰী লৈকে তো তেওঁলোকৰ জতে অলপ হেল্প হয় আৰু যিসকলে অলৰেডি দিলে তেওঁলোকৰো জতে অলপ এটা আইডিয়া পাই কেনেকুৱা ধৰণৰ কোৱেশ্চনছ সুধিছিলে বেলেগ ইন্টাৰভিউ সেশনত আৰু লগতে ভৱিষ্যতৰ যোনখিনি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ ক্যান্ডিডেটছ আছে তেওঁলোকৰ জতে অলপ হেল্প হয় এইখিনিৰ পৰা তাৰ কাৰণে শেয়াৰ কৰিছো আৰু লগতে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC CC Mains 2022 সেই প্লেলিষ্টত গৈ পেলাই বাকি ট্ৰান্সক্ৰিপ্ট বিলাক আপোনালোকে ভিউ কৰি চাব পাৰিব তো আজি ইন্টাৰভিউ পাৰ্সোনালিটি টেষ্ট ট্ৰান্সক্ৰিপ্ট পাৰ্ট 12 ক্যান্ডিডেট নম্বৰ 8 ঠিক আছে এটো 8 নম্বৰ ক্যান্ডিডেটৰ ইন্টাৰভিউ শেয়াৰ কৰিছো ক্যান্ডিডেট গৰাকী ফিমেল আছিলে ঠিক আছে আৰু কোৱালিফিকেশন আছিলে ব্যাচেলৰ অফ আৰ্টছ আৰু মাষ্টাৰ অফ আৰ্টছ ইন ইকোনমিক্স তেওঁ ইকোনমিক্সত অনাৰ্ছ লৈ পেলাই BA আৰু MA কৰিছিলে আৰু ইন্টাৰভিউ ডিউৰেচন আছিলে 35 মিনিটছ 35 মিনিটৰ ইন্টাৰভিউ হৈছিলে তেওঁৰ ক্ষেত্ৰত তেওঁ কি কোৱেশ্চনছ সুধিছিলে মোৰ লগত শেয়াৰ কৰিছে মই হেখিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিছো মিনিং অফ আ নেম ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো তেওঁ যেতিয়া ৰুমত সোমাইছিলে ইন্টাৰভিউ পেনেলটোৰ আগত তাৰ পিছত তেওঁ প্ৰথম কোৱেশ্চনটো সুধাইছিলে তেওঁৰ নামটো সুধিছিলে তেওঁৰ নামটো যেতিয়া কৈছিলে তেতিয়া তেওঁ গুড মৰ্নিং স্যাৰ মাই নেম ইজ অমুক বুলি কৈছিলে তেতিয়া তেওঁ লগে লগে নামৰ মিনিংটো সুধা হ'ল কাৰণ তেওঁ ফিমেল ক্যান্ডিডেট আৰু তেওঁৰ নামটো আনকমন তেনেকুৱা নাম বহুত ৰেয়াৰলি শুনা পোৱা যায় তো হেতু কাৰণে তেওঁৰ নামটোৰ অৰ্থটো সুধিছিলে পেনেলৰ board member এগৰাকী তাৰ পিছত সুধিলে about herself মানে tell me something about yourself মানে নিজৰ বিষয়ে অলপ ক'বলৈ ক'লে ইন্টাৰভিউটো অসমীয়াতে হৈছিলে দুই এটা ওয়াৰ্ডছ ইংলিছত ইউজ কৰা হৈছিলে দুই এটা সেন্টেন্স ইংলিছত ইউজ কৰিছিলে নিজৰ বিষয়ে সুধুতে তেওঁ এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী হেখিনি ওপৰত ক'লে অলপ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ কথা ক'লে ঘৰত কোন আছে দেউতাক মাক ব্ৰাদাৰ সিস্টাৰ্স যিখিনি ক'ব লাগে হেখিনি ক'লে তাৰ পিছত তেওঁ কোনখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে হেখিনি ক'লে about herself তাৰ পিছত about choosing economics as a major subject ঠিক আছে তেওঁ যেহেতু ব্যাচেলৰ অফ আৰ্টছ এণ্ড ব্যাচেলৰ অফ মাষ্টাৰ অফ আৰ্টছ মানে হিউম্যানিটিত মাষ্টাৰ ডিগ্ৰী আছে পোষ্ট গ্ৰেজুৱেট দুইটা আছে আৰু লগতে ইকোনমিক্সত যেহেতু অনাৰ্ছ আছিলে তো হেতু কাৰণে তেওঁ সুধিছিলে যে ইকোনমিক্স এজ এ মেজৰ সাবজেক্ট কিয় চুজ কৰিলে তেওঁ কাৰণ হিউম্যানিটিত বেলেগ সাবজেক্ট খিনিও আছে তথাপিও ইকোনমিক্স কিয় চুজ কৰিলে হেতুৰ ওপৰত কোৱেশ্চন সুধিছিলে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো সুধিছিলে তেওঁক ৰিজন ফৰ গ্যাপ অফ 3 years after her masters তেওঁ মাষ্টাৰ ডিগ্ৰী around 2020 ত কমপ্লিট কৰিছিলে তাৰ পিছত তেওঁ 3 বছৰ গ্যাপ পৰিছিলে একো চাকৰি কৰি থকা নাই তো হেতু কাৰণে তেওঁ সুধিছে যে মাষ্টাৰ ডিগ্ৰীৰ পিছত 3 বছৰ গ্যাপ কিয় পৰিলে আৰু গ্যাপত কি কৰিছিলে তাৰ পিছত তেওঁ সুধিলে 5 নম্বৰ কোৱেশ্চনটো হ্যাভ সি এপিয়াৰ্ড ফৰ আদাৰ এক্সামছ বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল নেকি তেওঁ তেতিয়া ক'লে যে 2022 ত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সামছ দিছিলে নোৱাৰিলে ইয়াৰ আগৰবাৰো APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন দিছিলে প্ৰিলিমছ ক্লিয়াৰ কৰিছিলে মেইনছ ক্লিয়াৰ নহলে হেতু ক'লে আৰু এবাৰ সেকেন্ড টাইম তেওঁ মেইনছ ক্লিয়াৰ কৰি পেলাই ভালে আহিছে 6 নম্বৰ কোৱেশ্চনটো তেওঁ সুধিছিলে about 5 মেজৰ প্ৰবলেমছ অফ দি ইণ্ডিয়ান ইকোনমি ঠিক আছে ভাৰতৰ অৰ্থনীতিৰ 5টা মেজৰ প্ৰবলেমছৰ কথা সুধিছিলে তেওঁ ক'লে পপুলেশন এক্সপ্লোশন আৰু আনএমপ্লয়মেন্ট হেখিনি বস্তু ইকোনমিৰ যোনখিনি ইকোনমিক প্ৰবলেমছ আছে হেখিনি কথা ক'লে সোশিও ইকোনমিক প্ৰবলেমছ তাৰ পিছত অসমৰ ওপৰত 5টা মেজৰ ইকোনমিক প্ৰবলেমছৰ কথা সুধিলে হেতু কথাও ক'লে প্ৰথমতে ইণ্ডিয়াৰ 5টা মেজৰ প্ৰবলেমছ সুধিলে ইণ্ডিয়ান ইকোনমিৰ তাৰ পিছত আসাম ইকোনমিৰ 5টা মেজৰ প্ৰবলেমছ সুধিলে হেকিটাও ক'লে তেওঁ 7 নম্বৰ কোৱেশ্চনত 8 নম্বৰটো ক'লে যে about ডলাৰ ৰূপী ডিসপেৰিটি ঠিক আছে ডলাৰ ৰূপীৰ যেহেতু ডিসপেৰিটি চলি আছে এতিয়া रुपीसर ভ্যালু ডলাৰৰ তুলনাত যেহেতু কমি আহি আছে 83 रुपीस চলি আছে পাৰ $1 তো হেতুৰ ওপৰত সুধিলে যে হেতু কিয় হৈ আছে প্ৰবলেমটো তেওঁ ক'লে যে বেসিক্যালি যোনখন মাৰ্কেট তো হেখনত অকমান ইণ্ডিয়াৰ ইম্পৰ্ট বাঢ়ি আছে এক্সপৰ্টতকে আৰু হেতু কাৰণে ডলাৰ ৰূপী ডিসপেৰিটি বাঢ়ি গৈ আছে আৰু লগতে গ্লোবাল ওয়াৰ্ডছ বিলাকৰ কাৰণে অলপ প্ৰবলেম হৈছে তো হেখিনি বস্তু তেওঁ ক'লে যেহেতু ইকোনমিক ব্যাকগ্ৰাউণ্ড তেওঁ এইবিলাকত লৈ আপডেটেড আছিলে তো তেওঁ ভালকে আনসাৰ দিব পাৰিলে 9 নম্বৰ কোৱেশ্চনটো সুধিছিলে why she wants to join civil services কিয় জয়েন কৰিব বিচাৰে বেলেগ অপচনৰ কেৰিয়াৰো আছে ইকোনমিক্সত মাষ্টাৰ ডিগ্ৰী কৰিছে যেহেতু PhD কৰি পেলাই টিচিং লাইনত যাব পাৰিলেহেঁতেন প্ৰফেসৰ হ'ব পাৰিলেহেঁতেন তো হেবোৰ কোৱেশ্চনছো তেওঁ সুধা হৈছিলে যে সিভিল সাৰ্ভিসেছ জয়েন কিয় কৰিব বিচাৰে
11 নম্বৰটো সুধিছিলে হেভ চি ট্ৰাইড ফৰ UPSC তেওঁ UPSCলৈ ট্ৰাই কৰিছিল নে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন মানে পপুলাৰলি আমি যোনটো IAS এক্সাম বুলি কওঁ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তো সেইটো কাৰণে ট্ৰাই কৰিছিল নেকি তেওঁ সুধিছিলে বা তেনে ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ বা তেনেকুৱা ধৰণৰ কিবা বেলেগ অন্যান্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সাম ট্ৰাই কৰিছিল নেকি সেইটোৰ ওপৰত কুৱেশ্যন সুধিছিলে 10 নম্বৰ 11 নম্বৰত কুৱেশ্যনটো সুধিলে ইজ ইণ্ডিয়া হেডিং টুৱাৰ্ডছ ওৱান পাৰ্টি ৰুল হাৰ্ছ অপিনিয়ন অন ইট ঠিক আছে ইণ্ডিয়াখন ওৱান পাৰ্টি ৰুলৰ ফালে বাঢ়ি গৈ আছে নেকি এইটো এটা পলিটিকেল চায়েন্সৰ কুৱেশ্যন তেওঁৰ অপিনিয়ন বেছ কুৱেশ্যনছ আছিলে তো এইটো তেওঁৰ অপিনিয়নটো সুধিছিলে জাষ্ট তেওঁ এটা বেলেঞ্চ এনচাৰ দিব পাৰিলে 12 নম্বৰটো হৈছিলে এবাউট হাৰ মেইনছ এক্সাম তেওঁৰ মেইনছ এক্সাম কেনেকুৱা হ'ল সেইটো সুধিলে যে মেইনছত তেওঁৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ল নিজৰ ফালৰ পৰা কি বুলি ভাবে যে মেইনছ এক্সামটো তেওঁৰ কেনেকুৱা হ'ল তো সেইটোৰ ওপৰত অলপ কুৱেশ্যন সুধিলে তাৰপিছত সুধিলে আক্স টু ৰেট হাৰ ইণ্টাৰভিউ আউট অফ 10 পইণ্টছ ঠিক আছে তেওঁৰ যোনটো ইণ্টাৰভিউ ছেশ্যন হ'ল টোটেল 35 মিনিটছৰ হ'ল তাৰপিছত বৰ্ডৰ যোনজন হেড আছিলে তেওঁ সুধিলে যে আপোনাৰ ইণ্টাৰভিউটো 10 পইণ্টছৰ ভিতৰত কিমান পইণ্ট দিব বিচাৰে নিজৰ ইণ্টাৰভিউ ছেশ্যনটো তেতিয়া তেওঁ এৰাউণ্ড 7.5 to 8 পইণ্টছ দিলে তাৰপিছত সুধিলে যে কিয় ইমানটো পইণ্টছ দিছে তো তেওঁ ক'লে আৰু ৰিজনটো যে এইকেইটা কুৱেশ্যনৰ ছাৰ মই ভালকৈ ৰিপ্লাই দিব পৰা নাছিলোঁ বা এনেকুৱা সেইটো কাৰণে ইমানটো তাৰপিছত থেংক ইউ বুলি ক'লে তাৰপিছত ইণ্টাৰভিউ ছেশ্যনটো কমপ্লিট হ'ল তেওঁৰ তো ইমানে আছিলে এইটো ট্ৰেন্সক্ৰিপ্ট পাৰ্ট 12 কেণ্ডিডেট নাম্বাৰ 8 তো নেক্সট ভিডিঅ'টোত আৰু এজন কেণ্ডিডেটৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম বাকী APSC CC মেইনছ 2022 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাতে গৈ পেলাই অন্য প্লেলিষ্টত অন্য ট্ৰেন্সক্ৰিপ্টবোৰ ভিউ কৰি চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় লগতে APSCৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ যিহেতু ভেকেঞ্চিছ ওলাইছে তাৰ কাৰণে জেনেৰেল নলেজৰ যোনখন পেপাৰ আছে তাৰ কাৰণে জেনেৰেল নলেজৰ এটা ফুল কোৰ্চৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম কোনোবা যদি CTPO এক্সাম দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকে সেই কোৰ্চটো ল'ব পাৰে 399 ৰুপিছত 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব জেনেৰেল ষ্টাডিজৰ গোটেই চিলেবাছটো কমপ্লিটলি কভাৰ হৈছে অফিচিয়েল চিলেবাছ তো কোনোবা যদি ইণ্টাৰেষ্ট কেণ্ডিডেটছ আছে তাত দিয়া হোৱাটছএপ নাম্বাৰ আৰু মেইল IDত মোক জনাওক বাকী মই পে'মেণ্টৰ লিংক আৰু লগে আপোনালোকে হোৱাটছএপত গোটেই PDFখিনি পাই যাব টোটেল 48টা PDFত 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে CDPOৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে তো বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম